আজি 29 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি 2 জুলাই আৰু আজিৰ দিনতে 2 জুলাইত 1996 চনতে এই পবিত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আমাৰ প্ৰয়াত স্বৰ্গীয় আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰাৰ আৰু আমাৰ জোসেফ মিন্স ডাঙৰীয়াৰ নেতৃত্বত জনবস্তিত লখিমপুৰৰ জনবস্তিত জন্মগ্ৰহণ লৈছিলে আৰু এই আশাৰ জন্ম আমি সকলোৱে জানো যে 1996 চনত যি গোষ্ঠীগত সংঘৰ্ষ হৈছিল সেই গোষ্ঠীগত সংঘৰ্ষৰ পাছতেই এই জন্মগ্ৰহণ কৰিছে আৰু আমাৰ 8000তকৈও অধিক আমাৰ আদিবাসী জনগোষ্ঠীয়ে নিজৰ তেজ বলিদান দিবলগীয়া হৈছে আৰু তেতিয়াৰ পৰাই আদিবাসীৰ সুৰক্ষাৰ কাৰণে আদিবাসী ৰাইজৰ যি সাংবিধানিক সুৰক্ষা সামাজিক সুৰক্ষা তেওঁলোকৰ যি শিক্ষা দানৰ কাৰণে আদিবাসী সমাজ যাতে মান সন্মানেৰে নিজৰ সম মৰ্যাদাৰে জীয়াই থাকে তাৰ কাৰণে আদিবাসী সমাজে যাতে তেওঁৰ লোকে বসবাস কৰা যি ভূমি আছে সেই ভূমিৰ মালিকাধীন বা ভূমিৰ যি পট্টা আছে সেই পট্টা যাতে তেওঁলোকে পাব পাৰে ভূমিৰ অধিকাৰ যাতে পাব কাৰণে এই গোটেই বিষয়বিলাকৰ কাৰণে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ জন্ম হৈছিল যাতে আদিবাসী অসমত থকা আদিবাসীসকলক যে এই গোটেই বিষয়বিলাকৰ ওপৰত যে সুৰক্ষা দিব পাৰে আৰু বিশেষকৈ আদিবাসীসকলৰ যি সাংবিধানিক আৰু সামাজিক সুৰক্ষা আছে এই সাংবিধানিক আৰু সামাজিক সুৰক্ষা যাতে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই দিয়াব পাৰে তাৰ কাৰণে এই সংগঠনটো জন্ম হয় আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যেহেতু আমি এটা ছাত্ৰ সংগঠন হিচাপে আমি আন্দোলন কৰি আছো আৰু আমাৰ আন্দোলনটো হ'ল যে আদিবাসী ৰাইজে তেওঁলোকৰ যি মান মৰ্যাদা অধিকাৰ যি আছে সেইখিনি পাব লাগে বিশেষকৈ সাংবিধানিক অধিকাৰ আমাৰ জনজাতিকৰণৰ অধিকাৰ যিখিনি আমি পাব লাগিব আমাৰ যি চাহ শ্ৰমিকসকলে আজিও মাত্ৰ 250 টকাৰ বেতনত পাই আছে আৰু ইতিমধ্যে আমি ইমান দাবী জনাই আছো যে চৰকাৰক যে আমাক 550 টকা দিব লাগিব কিন্তু বিজেপি চৰকাৰখনে কি কৰিছে 550 টকা নিদি পেলাই এটি কুলি দুটি পাত নামেৰে এখন স্কিম উলিয়াই 5000কৈ তেওঁলোকে যি আমাৰ ওয়াৰ্কাৰ্স বিলাকৰ খাতাত 5000কৈ যি দিছে এই যে প্ৰলোভন কৰি পেলাই যে আগন্তুক যি ইলেকশ্যনৰ কাৰণে এটা প্ৰলোভন দিছে আৰু আমাৰ যি মেইন উদ্দেশ্য আছে তেওঁলোকৰ যে শ্ৰমিকৰ যে মজুৰি দৈনিক মজুৰি যে বাঢ়িব লাগে এই গোটেই বিষয়ৰ পৰা ফালুৰি কটাবৰ কাৰণে যি পদক্ষেপ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে তাক কিন্তু আমি একদম মানে গৰিহণা দিছো আৰু বিজেপি চৰকাৰ প্ৰত্যেক ইলেকশ্যনৰ সময়ত আমাৰ মানুহবিলাকক মানে এই তেনেধৰণৰ লোভনীয়া কিছুমান পেকেজ দি পেলাই আমাৰ মানুহৰ যি আচল ইছ্যু আছে এই আচল ইছ্যুৰ পৰা ডাইভাৰ্ট কৰিব বিচাৰে আদিবাসী ৰাইজক আমি সচেতন হ'বলৈ আকৌ আহ্বান জনাইছো আজিৰ তাৰিখত যে আপোনালোকে এটিকুলি দুটি পাতৰ পৰা যিখিনি মানে পইচা পাব এই পইচা পাই পেলাই আপোনালোকে যদি বিজেপিক ভোট দিয়ে তেতিয়াহ'লে আগতক 5 বছৰ আপোনালোকৰ যি দৈনিক মজুৰি কেতিয়াও বৃদ্ধি নহয় ইয়াৰ লগতে আমি কৈছো যে আমাৰ কাষ্ট চাৰ্টিফিকেট আদিবাসীসকলৰ কাষ্ট চাৰ্টিফিকেট আমাৰ যি মুণ্ডা ওৰাং খাৰিয়া সান্তাল হল ভিল পৰ্জা গণ্ড যি আমাৰ অৰিজিনেল জাতি আছে উপজাতি আছে সেই হিচাপে আমাক দিব লাগে আৰু ইমান দিন আমি দাবী জনাই থকাৰ পিছতো মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোনো পদক্ষেপ লোৱা নাই আৰু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু আগন্তুক আহি থকা ইলেকশ্যনত তেওঁলোকে ইয়াৰ প্ৰত্যুত্তৰ পাব ইয়াৰ লগতে আমি মাটিৰ অধিকাৰৰ কথা কৈ আছো আমাৰ যিসকল বিশেষকৈ বিটিআৰ ৰিজনত আমাৰ যিসকল 1996 97 98ত তেওঁলোকক বেঘৰ হৈ গ'ল তেওঁলোকে নিজৰ ঘৰ বাৰী মাটি বাৰী এৰি পেলাই তেওঁলোকে ক'বাত নহলে ক'বাত থাকিবলগীয়া হৈছে আজিলৈকে তেওঁলোকৰ সংস্থাপন কৰি দিয়া নাই তাৰ কাৰণে আমি ইমান বছৰ আজি দাবী জনাই আছো আজি 29 বছৰ হৈ গ'ল 29 বছৰ পাছতো তেওঁলোকে যদি সংস্থাপন নাপায় সেইটো কিন্তু এটা বহুত লাজ সেইকাৰণে যেনেকৈ কংগ্ৰেছৰ গাদীৰ পৰা আমি নমাব যদি পাৰিছো আৰু বিজেপিকো যে আমি নমাব নোৱাৰো তাৰ কোনো প্ৰশ্ন নাই আমি ইচ্ছা কৰিলে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সকলো কৰিব পাৰিব আৰু ইচ্ছা কৰিলে আদিবাসী ৰাইজে সকলোখিনি কৰিব পাৰিব তাৰ কাৰণে আমি দাবী জনাইছো আৰু আমাৰ যিখিনি দৈনিক মজুৰিৰ পৰা লৈ পেলাই আমাৰ যি জনজাতিকৰণৰ পৰা দাবী যিখিনি আছে সেইখিনি লৈ পেলাই আমাৰ মাটিৰ পট্টাৰ পৰা লৈ পেলাই আমাৰ কাষ্ট চাৰ্টিফিকেট লৈ পেলাই আৰু যিখিনি আমাৰ দাবী আছে এই দাবীখিনি অতি শীঘ্ৰে আমাক দিব লাগে বুলি আজি আকৌ আমি এই মঞ্চৰ পৰা আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আকৌ এলান কৰিছো অন্যথা আমি আকৌ জংগী আন্দোলন আমি কৰি যাম
আমি যি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰি থাকিম আৰু ইয়াৰ প্ৰত্যুত্তৰ আমি ইলেকশ্যনৰ সময়ত কেনেকৈ প্ৰত্যুত্তৰ দিব লাগে ইয়াৰো কাৰণে আমি সাজু হৈ আছো। ধন্যবাদ। আমি আজি অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি তথা ওদালগুৰি জিলা সমিতিৰ যৌথ উদ্যোগত কেন্দ্ৰীয়ভাৱে আচাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱস ডিমাকুছিত পালন কৰিছোঁ আৰু আমাৰ আজি একদিনীয়া বাণিজ্য কাৰ্যসূচীৰে আমাৰ আচাৰ প্ৰতিষ্ঠা দিৱস আমি পালন কৰিবলৈ সক্ষম হৈছোঁ। আমি আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। আজি আচাৰ 29 সংখ্যক প্ৰতিষ্ঠা দিৱসত আমাৰ বিভিন্ন কাৰ্যসূচী আছিল। প্ৰথম কাৰ্যসূচী আমাৰ পতাকা উত্তোলন আছিলে, আমাৰ কেন্দ্ৰীয় সভাপতি তথা বিভিন্ন জিলাৰ সভাপতি সম্পাদক উপস্থিত আছিলে। লগে লগে আমাৰ দ্বিতীয় কাৰ্যসূচী আছিল শ্ৰদ্ধাঞ্জলি অৰ্পণ। শ্ৰদ্ধাঞ্জলি অৰ্পণত আমাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মৰজ্যোতি চৰেণ ডাঙৰীয়া উপস্থিত আছিলে আৰু আমাৰ বিশেষকৈ আজি ছাত্ৰ ছাত্ৰীৰ কাৰণে মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সম্বৰ্ধনা অনুষ্ঠান বিশেষকৈ আয়োজন কৰা হৈছিল। আমি প্ৰায় 200 জন ছাত্ৰ ছাত্ৰীক আজি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ আৰু সেই অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে আমাৰ সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ হেমন্ত বৰা কোচ ডাঙৰীয়া তথা বিভিন্ন দল সংগঠনৰ মুৰব্বীসকল উপস্থিত থাকে। আমি আজি এই অনুষ্ঠানৰ যোগেদি চৰকাৰক সকীয়াই দিব বিচাৰোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাৰম্বাৰ যিটো আমাক মিছলীয়া প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে, কিন্তু এইবাৰ তেখেতক হুঁচিয়াৰ কৰিব বিচাৰিছোঁ। এই অহা নিৰ্বাচনৰ পূৰ্বে যদি আমাৰ আদিবাসী জনগোষ্ঠীৰ জ্বলন্ত সমস্যাসমূহ যদি সমাধান নকৰে, তেতিয়াহ'লে কিন্তু সদৌ অসম আদিবাসী ছাত্ৰ সন্থা অনাগত দিনত জংগী আন্দোলন কৰি এই চৰকাৰক গাদীৰ পৰা নমাই দিয়াৰ কাৰণে তৈয়াৰ আছে। আজি তেখেতসকলে আমাক প্ৰতিশ্ৰুতি দিছিল যে 10 বছৰ আগতে মোদী চৰকাৰ নোহোৱাৰ আগতে তেখেতসকলে কোকৰাঝাৰত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে আমাৰ চৰকাৰ অহাৰ লগে লগে 6 মাহৰ ভিতৰতে আমি আদিবাসী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিম তথা চাহ শ্ৰমিকৰ মজুৰি 350 টকালৈ বৃদ্ধি কৰিম আৰু চাহ শ্ৰমিকৰ যিটো ভূমিপট্টা যিটো বসবাস কৰি আছে এই ভেটি পাট্টাটো প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আজি 10টা বছৰ উকলি গ'ল, আজি 12টা বছৰ 15টা বছৰ ৰানিং হৈ আছে, কিন্তু আজিলৈকে তেখেতসকলে প্ৰতিশ্ৰুতিয়ে হৈ আছে। আমি ইমানতে বুজিব পাইছোঁ তেখেতসকলে মিছলীয়া চৰকাৰ আৰু আমাৰ জাতিটোক তথা অসমবাসী বা ভাৰতবাসী সকলোকে মিছা প্ৰতিশ্ৰুতি দি কিনে ঠকাই কিনে চৰকাৰখন চলাই আছে। যেনেকৈ কংগ্ৰেছ চৰকাৰক মানে আমি গাদীৰ পৰা নমাইছিলোঁ, একদম চেম তেনেকৈ আমি বিজেপি চৰকাৰক নমাৰ কাৰণে তৈয়াৰ আছোঁ।